নমস্কাৰ মই বিপ্লৱ পৰাশৰ খাউণ্ডে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফিৰিয়ালে আদৰণি জনাইছোঁ। আজি এটা মই অলপ অন্য ধৰণৰ টপিকৰ ওপৰত আলোচনা কৰিম আৰু বহুদিন ধৰি মই যেতিয়া এজেগাৰ পৰা আন এজেগালৈ বিভিন্ন কামৰ সূত্ৰে ইফালৰ পৰা সিফাললৈ গৈছিলোঁ তেতিয়া কিছু সংখ্যক লোকে যেতিয়া মোক লগ পাইছিলে মোৰ তেখেতসকলৰ এটা ডিমাণ্ড আছিলে যে তেখেতসকলে মোক সুধিছিলে যে যেতিয়া NGO এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এটা কি ধৰণে খুলিব পৰা যায় বেচৰকাৰী সংস্থা এটা আৰু সংস্থাটো খুলি পেলাই কি ধৰণে তেখেতসকলে সমাজৰ স্বাৰ্থত কাম কৰি যাব পাৰে। বিভিন্ন কাৰণবশতঃ মই মোৰ সেই বন্ধুবৰ্গসকলৰ মই সেই যিটো মোক ডিমাণ্ড কৰিছিলে মই ডিমাণ্ডটো তেখেতসকলক পূৰণ কৰিব পৰা নাছিলোঁ। বহুত দিন ধৰি মই এইটো কথা নিজৰ মূৰৰ ভিতৰতে লৈ ঘূৰি ফুৰিছিলোঁ। আজি যিহেতু মই এটা চেনেল খুলিছোঁ মই ভাবিছোঁ যে মই একেটা প্লেটফৰ্মতে একে সময়তে মই এই কথাটো ক'ব বিচাৰিছোঁ যে এটা NGO কেনেকৈ খুলিব পাৰি, প্ৰাৰম্ভিক অৱস্থাৰ কি প্ৰাৰম্ভিক আমাৰ কাম আছে সেই কামখিনি আমি কেনেকৈ ঠিক কৰিব লাগে আৰু দ্বিতীয় কথা হৈছে যে একে সময়তে মই গোটেইখিনি যিখিনি মানুহে মোক কুৱেশ্যনটো বা যিটো ডিমাণ্ড যিটো মোৰ ছাজেশ্যন বিচাৰিছিলে যাতে মই ছাজেশ্যনটো তেখেতসকলক দিব পাৰোঁ। এতিয়া মোৰ এটা সেই সকল বন্ধুবৰ্গলৈ বা যিসকল নতুন মোৰ এই ভিডিঅ'টো চাই আছে যাৰ এটা NGO খোলাৰ মন আছে তেখেতসকলে মোৰ প্ৰথম যিটো এটা কুৱেশ্যন থাকিব সেই কুৱেশ্যনটো হৈছে যে আপোনালোকে এই কামটো কিয় কৰিব বিচাৰিছে, কামটো কৰাৰ উদ্দেশ্য কি আছে, এই উদ্দেশ্যটো বা আপোনালোকে কামটো কৰি পেলাই কি কৰিবলৈ বিচাৰিছে। এই কথাটো এটা ডিছকাশ্যনৰ মাজতে আপোনালোকৰ মনলৈ আহিছেনে নাই আপোনাৰ নিজৰ মনতে অনলি ক্ৰিয়া কৰিছে, এজনৰ চিন্তা নে কেইবাজনৰ চিন্তা, এনেধৰণৰ বস্তুখিনিৰ প্ৰয়োজন হয় প্ৰথম যেতিয়া খুলিবৰ কাৰণে চিন্তা কৰা হয়। কাৰণ খোলা অতি সহজ কথা কিন্তু খুলি পেলাই দীৰ্ঘদিন ধৰি চলাই নিয়াটো ইমান সহজ কথা নহয়। মই বহুত দেখিছোঁ মোৰ জীৱনকালত মানে মোৰ বেছি এতিয়ালৈকে ভগৱানৰ কৃপাত ঠিকে ঠাকে চলি আছোঁ, কিন্তু মই এইখিনি সময়তে মোৰ প্ৰায় 15 বছৰমানৰ মোৰ যিটো এই NGO ছেক্টৰত যিটো মোৰ কেৰিয়াৰ এই কেৰিয়াৰটোত মই দেখিছোঁ যে বহু অৰ্গেনাইজেশ্যন খুলিছে আৰু অতি সোনকালে সিহঁতে বিভিন্ন কাৰণবশতঃ মানে বন্ধ কৰি দিবলগীয়া হৈছে। এই কাৰণসমূহৰ মূল প্ৰথম কথাটোৱে হৈছে যে উদ্দেশ্য বা কি সপোনটো তেখেতসকলৰ কি সেই সপোনটোত ঠিক হোৱা নাছিলে খুব সম্ভৱ আৰু ফলস্বৰূপে কি হ'ল বিভিন্ন কাৰণবশতঃ শেষত গৈ পেলাই কি হৈছে সেইটো বন্ধ হৈ গৈছে। কিন্তু এটা কথা আপুনিও জানে আৰু ময়ো জানো সেইটো হৈছে ইফ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে। আমি যদি কিবা এটা ইচ্ছা কৰোঁ তেনেহ'লে তাত বিভিন্ন ধৰণৰ ৰাস্তা আমি ক'ৰবাত নহয় ক'ৰবাত আমি বিচাৰি পাম। কিন্তু তাৰ কাৰণে আমাৰ প্ৰথম কথাটো হৈছে মই যিটো প্ৰথম কুৱেশ্যন আপোনালোকক সুধিছোঁ সেইটো হৈছে যে আপোনালোকে যদি খুলিব বিচাৰিছে কিয় খুলিব বিচাৰিছে আৰু খোলাৰ আপোনালোকৰ যিটো সপোন কি হ'ব, আপুনি কি কৰিব বিচাৰিছে, ইয়াৰ পৰা আমাৰ সমাজখনে কি লাভ হ'ব, আপোনাৰ যিটো অৰ্গেনাইজেশ্যন খুলিব বিচাৰিছে এই বিষয়ে অকণমান জনাটো দৰকাৰ। তথাপিও প্ৰাৰম্ভিক অৱস্থাত যিহেতু যিখিনি বস্তুৰ দৰকাৰ সেই বস্তুখিনি মই আপোনালোকৰ আগত আজি আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰাৰম্ভিক যিটো বস্তু কোৱা যায় যে প্ৰাৰম্ভিক বস্তুটো হৈছে যে আপোনাৰ সেই সপোনটো আৰু সেই সপোনটোক যেতিয়া আপোনালোকে লিখিত ৰূপে নিজৰ এখন সংবিধান বনাব নিজৰ অৰ্গেনাইজেশ্যনৰ তেতিয়া কি হ'ব, যাক মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন বুলি কোৱা হয়, সেই সংবিধানখনৰ প্ৰথম পেজতে সেই সপোনটোৰ কথা লিখা থাকিব লাগিব। এতিয়া সপোনটোৰ বিষয়ে ক'বলৈ যাওঁতে মই কৈছোঁ যে যিটো ভিজন লিখা যায় ভিজন ষ্টেটমেণ্ট বুলি কোৱা যায়, যিটো সপোন হৈছে সেই সপোনটো মই এইকাৰণে সপোন শব্দটো ইউজ কৰিছোঁ, সপোন এটা কেতিয়াও সম্পূৰ্ণ নহয় পৰাপক্ষত। যেনে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ভিজনটো হৈছে হেল্থ ফৰ অল। কিন্তু পৃথিৱীত এনেকুৱা এটা সময় এনেকুৱা এটা মিনিট বা এনেকুৱা এটা ছেকেণ্ড কেতিয়াবা আহিব নেকি যে পৃথিৱীত চব মানুহ সুস্থ অৱস্থাত থাকিব।
কিন্তু সেইটোকে কৰিবলৈ গৈ বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে যেতিয়া সেই অৰ্গেনাইজেশ্যনটোৱে কাম কৰি আছে তেওঁলোকে বহু ভাল কাম কৰি গৈছে পৃথিৱীৰ কাৰণে আৰু আজি আমি দেখিছোঁ আজি আমি এটা পেণ্ডামিকৰ মাজত এটা আমি অতিমাৰীৰ মাজত আজি আমি মহামাৰী আজি COVID-19 পেণ্ডামিকৰ মাজত আমি নিজকে সহাৱস্থান কৰি কৰোণা ভাইৰাছৰ লগত জীয়াই আছোঁ আৰু এইখিনি সময়ত আমি সকলোৱে বুজি পাইছোঁ যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মহত্ব আমাৰ কাৰণে কিমান বেছি এতিয়া আহক যেতিয়া আমি এটা ভিজন ষ্টেটমেণ্ট এটা অৰ্গেনাইজেশ্যনৰ বা এটা আমি এটা নতুন বিজনেছো যদি আমি ষ্টাৰ্ট কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ ভিজন ষ্টেটমেণ্টটো কি হ'ব লাগিব ভিজন যিটো ষ্টেটমেণ্ট থাকিব লাগিব সেইটো সদায় আমি যেতিয়া লিখিত আকাৰৰ ওপৰত যাম সেইটো সদায় প্ৰেজেণ্ট টেন্সত থাকিব লাগিব বৰ্তমান কালত থাকিব লাগিব তাৰপিছতে যিটো লেংগুৱেজ ইউজ কৰা যায় ভেৰি চিম্পল ক্লিয়াৰ লেংগুৱেজ যাতে পটককৈ পঢ়ি পেলাই অতি সোনকালে বুজিব পাৰে আৰু যিটো আমি লিখা থাকিব ভিজনটো যাতে আনৰ কাৰণে ইনস্পায়াৰিং হয় যাতে উৎসাহ জনাব পৰা ভিজন যিটো আমি ষ্টেটমেণ্ট দিওঁ সেইটো ইনস্পায়াৰ কৰিব পৰা হ'ব লাগিব আন মানুহৰ লগতে ভিজনটো পঢ়াৰ পাছত মানুহৰ বা বুজোতাৰ এনেকুৱা লাগিব যে এই ভিজনটোৰ পৰা আমি গম পাব লাগিব যে এটা অৰ্গেনাইজেশ্যনৰ বা এটা বিজনেছৰ বা এটা কোম্পানীৰ লং টাৰ্ম ৰিজাল্টটো কি তেখেতসকলে বিচাৰি আছে আৰু মই দুটামান আৰু ভিজন শ্বেয়াৰ কৰিছোঁ আপোনাৰ লগত যেনে আপোনালোকে ডিজনীলেণ্ডৰ নাম সকলোৱে শুনিছে তো ডিজনীলেণ্ডৰ যিটো ভিজনটো হৈছে টু মেক পিপল হেপ্পী একেবাৰে চিম্পল আমি ডিজনীলেণ্ডৰ কথা কোনে নাজানো যে সকলো মানুহকে হেপ্পী কৰিব বিচাৰিছে কেতিয়াও নহয় কিন্তু তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্টুন বনাইছে আন কিবা বনাইছে আৰু তাৰ দ্বাৰা কি কৈছে মানুহক বিভিন্ন ধৰণে এণ্টাৰটেইনমেণ্ট দিব চেষ্টা কৰিছে যাতে মানুহ সুখত থাকক ইয়াৰ পিছতে আহিছে আপোনাৰ মাইক্ৰ'ছফ্ট আমি সকলোৱে কম্পিউটাৰ যোনে আমি পাইছোঁ আজিকালি পৃথিৱীত বহুলভাৱে প্ৰচাৰ ব্যৱহাৰ হয় মাইক্ৰ'ছফ্ট আৰু মাইক্ৰ'ছফ্টৰ যি ভিজনটো হৈছে এই কম্পিউটাৰ অন এভৰি ডেস্ক এণ্ড ইন এভৰি হোম প্ৰতিখন টেবুলত প্ৰতিখন ঘৰতে এটাকৈ কম্পিউটাৰ থাকিব ইমান এই যিটো সপোন এই সপোনটো ইমান সহজতে পোৱা বস্তু নহয় কিন্তু এই সপোনটোৰ পিছে দৌৰতে আজি আপোনালোকে গম পাইছে যে মাইক্ৰ'ছফ্টে নিজকে কিমান ছাকচেছফুলি এই পৃথিৱীত প্ৰতিষ্ঠিত কৰিছে সেইকাৰণে মই কৈছোঁ যে ভিজন যিটো সপোনৰ যিটো ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টটো আপোনালোকৰ একদম ক্লিয়াৰ হোৱাটো অতি দৰকাৰী আৰু ইট মাষ্ট বি এ আইডেণ্টিটি আপোনাৰ সপোনটোৱে আপোনাৰ পৰিচয় আপোনাৰ যেতিয়া ভিজন ষ্টেটমেণ্টটো লিখিব সেই ভিজন ষ্টেটমেণ্টটোৱে হৈছে আপোনালোকৰ অৰ্গেনাইজেশ্যনটোৰ আপোনাৰ কোম্পানীটোৰ বা আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিব পৰা বিজনেছটোৰ হৈছে এটা আইডেণ্টিটি মই প্ৰথমেও যিহেতু NGOৰ কথা কৈ পেলাই ষ্টাৰ্ট কৰিছিলোঁ আজিৰ ভিডিঅ'টো কিন্তু বহু সময়ত দেখা যায় যে আমাৰ যিসকল যুৱচাম বা ডেকাচাম আছে তেখেতসকলে 2-4জন মিলিও এটা বিজনেছ আৰম্ভ কৰিব বিচাৰে আৰু বা এটা সৰু কোম্পানী এটা ব্যৱহাৰ আৰম্ভ কৰিব খোজে আৰু তাৰ কাৰণে ব্ৰেণ্ডিং অতি প্ৰয়োজনীয় বস্তু যেতিয়ালৈকে আমি বস্তু এটা ব্ৰেণ্ডিং নকৰোঁ তেতিয়ালৈকে আমি মানুহৰ মাজলৈ তাক আমি যিমানভাৱে লৈ যাব লাগে তিমান ভালভাৱে আমি তাক লৈ যাব নোৱাৰোঁ আৰু মানুহৰ একচেপ্টেঞ্চ অতি জৰুৰী যেতিয়ালৈকে সমাজখনত বা কমিউনিটিয়ে আমাক ভালদৰে একচেপ্ট নকৰিব তেতিয়ালৈকে কি হ'ব আমি যিটো সপোন লৈ আহিছিলোঁ সপোন ৰৈ হ'ব সপোন কিন্তু আমি বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিম ইয়াৰ পিছতে আহক মিছন আমি এটা সপোন ল'লোঁ ভিজনটো হৈছে এটা সপোন আমি এটা সপোন ল'লোঁ এতিয়া হৈছে সেই সপোনটো পাবৰ কাৰণে আমি কেনেকৈ যাম কি উপায় অৱলম্বন কৰিম আমি সপোনটো পাবৰ কাৰণে আজি ধৰক ইয়াৰ পৰা মই আজি ধৰক নগাঁৱত আছোঁ নগাঁৱৰ পৰা মই যাব বিচাৰিছোঁ আজি ধৰক গোৱালপাৰালৈ এতিয়া মই মোৰ যিটো ভিজন আছে মই গোৱালপাৰা পাব লাগে গোৱালপাৰালৈ মই কেনেকৈ যাম মই চাইকেল চলাইও যাব পাৰোঁ গাড়ীত যাব পাৰোঁ মই নাৱত যাব পাৰোঁ ঘোঁৰাত উঠি যাব পাৰোঁ বিভিন্ন ধৰণে মই যাব পাৰোঁ এতিয়া সেই বস্তুটো তেনেকুৱা মই ক'ব বিচাৰিছোঁ যে যিটো মোৰ সপোন মোৰ যিটো ভিজন মোৰ যিটো মই জলদি যাবলৈ মোৰ যিটো সপোনটো পূৰা কৰিবৰ কাৰণে মই এতিয়া কেনেকৈ যাম সেই বস্তুটো হৈছে মিছন বুলি কোৱা ইয়াত হৈছে ভিজনটোক কোৱা হৈছে ভিজন ইজ দ্য ৱাই কিয় আৰু মিছন ইজ হাউ কেনেকৈ
সেই কিয়টোক মই কেনেকৈ পামগৈ মিছনক তাকে কৈছে মিছন ষ্টেটমেণ্ট আৰু যেতিয়া আপুনি এটা নিজৰ অৰ্গেনাইজেশ্যন NGO বা নিজৰ সৰু এটা বিজনেছ এণ্টাৰপ্ৰেনিয়ৰ্ছ আপোনালোকে খুলিব তেনেহ'লে আপোনাৰ ভিজন ষ্টেটমেণ্ট আৰু মিছন ষ্টেটমেণ্ট থকাটো অতি প্ৰয়োজন যদিহে আপুনি আপোনাৰ অৰ্গেনাইজেশ্যনটোক ব্ৰেণ্ডিং কৰিব বিচাৰিছে বা এটা ব্ৰেণ্ডেড অৰ্গেনাইজেশ্যন হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে এনেকুৱা নহয় যে আপুনি প্ৰতিষ্ঠা কৰিলে 4 বছৰ 5 বছৰৰ পিছত আপুনি এইবিলাক কথা চিন্তা কৰিব ভালদৰে তেনেহ'লে কিছু বস্তু আপোনাৰ দেৰি হৈ যাব আৰু সময়ৰ বস্তু সদায় সময়তে চিন্তা কৰা অতি প্ৰয়োজন এতিয়া যেটো মিছন ষ্টেটমেণ্টটোত এটা কোম্পানী হ'ব পাৰে বা এটা বিজনেছ বা টু এচিভ দ্য ভিজন যেটো ভিজন এচিভ কৰিবৰ কাৰণে কোনটো ৰাস্তা দি যাব হেতুকে কোৱা হৈছে ফিউচাৰত কেনেকৈ যাব আপোনালোকে হেতুকে মিছন বুলি কোৱা হৈছে আৰু ইয়াত কি কৰা হৈছে যে মিছনটো এনেকুৱা হ'ব পাৰে ধৰক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনক যদি মই লওঁ তেখেতসকলে কৈছিলে যে সপোনটো হৈছে হেল্থ ফৰ অল সকলোৰে সুস্বাস্থ্য থাকক কিন্তু তেখেতসকলে সেইটো পাবলৈ কাৰণে মিছন কেনেকুৱা এটা লৈছে যে প্ৰসূতি আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ কমাব লাগিব তেতিয়াহ'লে সকলো লোকৰ যেটো সুস্বাস্থ্যৰ তেখেতসকলৰ সপোন সেই সপোনটোলৈ এখোজ বা দুখোজ আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে এটা মিছন লৈছে আৰু সেই মিছনটো লৈছে যে প্ৰসূতি আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ কমাব লাগিব তেনেধৰণে আপোনালোকে যেটো সপোন লৈছে সপোনটো ল'বৰ কাৰণে পাবৰ কাৰণে আপোনালোকে কি ধৰণৰ মিছন অৱলম্বন কৰিব লাগিব কোনোৱে ইয়াত ক'ব পাৰে যে এটা প্ৰতিষ্ঠান খুলি পেলাই প্ৰতিষ্ঠানটো চলাই নিব তাৰ পাছতে তাতে নতুন মানুহক নিযুক্ত কৰিব তাৰ পিছতে যদি এগ্ৰিকালচাৰ ৰিলেটেড হওক মই এটা এক্সাম্পল লৈছোঁ যদি এগ্ৰিকালচাৰ ৰিলেটেড যদি এটা NGO হয় বা এটা যদি সৰু বিজনেছ হয় তেনেহ'লে তাত বীজৰ কথা আহি পৰিব তাৰপিছতে কঠীয়াৰ কথা আহি পৰিব ধান কাটাৰ সময়ৰ কথা আহি পৰিব নহয় জানো তাৰপিছতে বতৰৰ কথা আহিব বতৰৰ কেনেকৈ আমি জানিম যে বতৰটো ঠিকে আছে নাই তো এইবিলাক বিভিন্ন ধৰণে যোৱাৰ যিটো উপায় সেইটো কোৱা হৈছে এটা মিছন এতিয়া এই মিছনবিলাক এটা চাব এতিয়া মই যে ক'লোঁ মই গোৱালপাৰালৈ যাম এই বস্তু মিছনটো যে আমি পাই গৈ আছোঁ নাই তাক কিন্তু এটা নিৰূপণ কৰিবৰ কাৰণে গ'ল বা অবজেক্টিভছ লাগিব আমি যেতিয়া এতিয়া মই অলপ আগতে কৈছিলোঁ যদি মই নগাঁৱৰ পৰা গোৱালপাৰাৰ দিশে গৈ থাকোঁ যে মই গোৱালপাৰাৰ দিশে ঠিকে গৈ আছোঁ নাই তাক প্ৰমাণ চাবলৈ মই কি পাম মই ৰাস্তাৰ মাজে মাজে মাইলষ্টন কিছুমান পাই যাম যেনে মই নগাঁৱৰ পৰা যদি ষ্টাৰ্ট কৰোঁ ৰহা পাম তাৰপিছতে জাগিৰোড পাম তাৰপিছতে মই আপোনাৰ যোৰাবাট পাম যোৰাবাটৰ পিছত গুৱাহাটী সোমাম গুৱাহাটীৰ পৰা চিধা গৈ পেলাই জালুকবাৰী মেইন বাইপাছেদি গৈ পেলাই জালুকবাৰী পালোঁ তেনেধৰণে মই ছয়গাঁও পাম তেনেকৈ মই আগুৱাই গৈ থাকিম ন তেনেহ'লে মই যে মিছন ষ্টেটমেণ্টবিলাক কৈছোঁ মিছন ষ্টেটমেণ্টবিলাক আমি ঠিকমতে পাই গৈ আছোনে নাই তাৰ কাৰণে আমি অবজেক্টিভছ বা গ'ল সৃষ্টি কৰিব লাগিব আৰু এই অবজেক্টিভছ বা গ'লবিলাক সদায় স্মাৰ্ট গ'ল হোৱাটো অতি প্ৰয়োজন কাৰণ স্মাৰ্টত গ'ল হোৱাৰ প্ৰয়োজন এই কাৰণেই যে স্মাৰ্টে স্পেচিফিক মেজাৰেবল এটেইনেবল ৰিজনেবল আৰু টাইম বাউণ্ডৰ কথা কয় যে স্মাৰ্ট কেনেকৈ হয় যে সময় সাপেক্ষিক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ হ'ব লাগিব গ'লটো তাৰপিছতে কিমান সংখ্যকৰ ভিতৰত হ'ব লাগিব কাৰ লগত হ'ব লাগিব এই সম্পূৰ্ণ এতিয়া যদি মই প্ৰসূতিৰ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ কমোৱা কথাটো কওঁ তেনেহ'লে এনেকুৱা ধৰণৰ এটা হ'ব পাৰে চাওক যে 2000 মহিলাৰ বাবে কি হ'ব পাৰে মাহেকীয়া যেটো চেকআপ থাকে মাহেকীয়া চেকআপৰ ব্যৱস্থা থাকিব লাগিব এটা জেগাত তাৰ পিছতে কি হয় প্ৰতিগৰাকী প্ৰসূতিৰ যেতিয়া নৱজাত শিশুৰ জন্ম দিবৰ সময় হ'ব তেওঁলোকক লগে লগে হস্পিটেলত লৈ যোৱা হ'ব আৰু হস্পিটেলত নৱজাত শিশুৰ জন্ম দিয়া হ'ব নৱজাত শিশু জন্ম দিয়াৰ লগে লগে যি ভ্যাকচিনেশন লগে লগে প্ৰয়োজন সেই ভ্যাকচিনেশনৰ দিয়াৰ ব্যৱস্থা থাকিব তো এইবিলাক হৈছে কিছুমান স্পেচিফিক বস্তু মহিলাৰ লগত কৰা হৈছে নৱজাতৰ লগত কৰা হৈছে হস্পিটেলত কৰা হৈছে 2000ত কৰা হৈছে প্ৰেগনেন্সি পিৰিয়ডটোত কৰা হৈছে ন প্ৰথম জন্ম হৈ যিখিনি ভেৰি স্পেচিফিক সেইকাৰণে যেটো অবজেক্টিভছ থাকিব যি গ'ল থাকিব এটো যথেষ্ট পৰিমাণে নিৰূপণ কৰিব যে আপোনাৰ সপোনটোৰ ফালে আপুনি গৈ আছে নে নাই এতিয়া হওক যেতিয়া প্ৰাৰম্ভিক অৱস্থাত আমি যেতিয়া চিন্তা কৰোঁ তেতিয়া আমি নিজৰ অৰ্গেনাইজেশ্যনটোৰ নামটোৰ তলত এটা টেগলাইন আমি টেগলাইনৰ কথা আমি ভাবোঁ টেগলাইন এটা বৰ জৰুৰী বস্তু আৰু টেগলাইনটো সদায় সিম্পল কৰি ৰাখিব লাগে যেনেকৈ আমি দেখিছোঁ যে নাইকৰ তলত লিখা থাকে নাইক যেটো কোম্পানী আছে খেলৰ সামগ্ৰী বনায় সিহঁতে তলত লিখা থাকে যে জাষ্ট ডু ইট আমি সকলোৰে মনত থাকি গৈছে জাষ্ট ডু ইট তাৰপিছতে
ডিজনি ৱৰ্ল্ডৰ আমি কৈছোঁ ডিজনি ৱৰ্ল্ডৰ যে ৱেৰ ড্ৰিমছ কাম ট্ৰু সকলোৰে মনত ৰৈ গৈছে তো এপলৰ আমি আইফোন দেখিছোঁ আইফোনৰ হৈছে থিংক ডিফাৰেণ্ট কিমান চিম্পল চাওক কিমান ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন আৰু কিমান সৰু আৰু টেগলাইন সদায় 3টাৰ পৰা 6টা ৱৰ্ডৰ ভিতৰত হ'ব লাগে আৰু এইটো কিহৰ কাৰণে যে অতি মানে কি হয় মনত ৰাখিবলৈ সহজ আৰু টেগলাইনটোৱে কি কৰে বস্তুটোৰ আপোনাৰ পটককৈ ধাৰণাটো আপোনাৰ যে নামটো ধৰক এটা অৰ্গেনাইজেশ্যনৰ নাম আছে ডিজনীলেণ্ড তাৰপিছত ডিজনীলেণ্ডৰ ভিতৰত কি হয় কোনেও নাজানে যদি ভাবা যায় তাৰপিছত তাৰ তলত যদি লিখা আছে তেনেহ'লে ইয়াৰ ভিতৰত কিবা ধৰণৰ এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট জাতীয় কিবা বস্তু হয়তো হ'ব পাৰে সেইকাৰণে টেগলাইন এটা অতি জৰুৰী কিন্তু টেগলাইনটো অতি চিম্পল হ'ব লাগিব আৰু 3 to 6 ৱৰ্ডছৰ ভিতৰত হ'লে সহজ হয় আৰু ভাষাটো অতি চিম্পল হোৱা ইয়াত দৰকাৰ ইয়াৰ পিছতে এটা লোগো ডিজাইন কৰিব লাগিব এটা লোগো ডিজাইন আজিকালি নেটত চব হৈ যায় অনলাইনত আপুনি আপোনাৰ গোটেই চিন্তাটো দি দিয়ক উইক্স লোগো আছে তাৰপিছত লোগো মেকাৰ আছে আপুনি জাষ্ট টাইপ কৰি দিয়ক তাতে ওলাব আপোনালোকে নিজৰ চিন্তাটো দি দিয়ক যে আপোনাক লোগো এটা মোটামুটি এটা বস্তু অতি সহজতে আপোনাক ইজি এফৰ্ডেবল আৰু ফাষ্ট অতি সহজে দি দিব আপুনি যদি লৈ লয় তেনেহ'লে তাৰপিছত যদি ভাবে যে ইয়াৰ ৰংটো অকণ চেঞ্জ কৰিবলৈ এইটো ৰং অলপ চেঞ্জ কৰিবলৈ আপুনি এই কামটোৰ কাৰণে আগবাঢ়ি যাব পাৰে আৰু যিটো অনলাইন লোগো সেইটো বহুত চিম্পল হ'ব লাগে আৰু দেখিলে যাতে মনত ৰৈ যায় তেনেকুৱা ধৰণৰ এটা লোগো ল'ব লাগে ব্ৰেণ্ডিঙৰ কাৰণে যেনে আমি দেখিছোঁ যে ষ্টেট বেংক অফ ইণ্ডিয়া এই লোগোটো যদি আমি যিমান দূৰত নেদেখোঁ যেনেকৈ নেদেখোঁ আমি লগে লগে মনত আহি যায় এইটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ লোগো হয় তাৰপিছতে আমি গাড়ীবিলাকৰ যেনে টাটাৰ যিটো লোগো এইটো আমি দেখাৰ লগে লগে ভেৰি চেম্পল কিন্তু আমি যেতিয়া দেখোঁ লগে লগে আমাৰ মনলৈ আহি যায় যে এইটো এখন টাটাৰ গাড়ী বা টাটা কোম্পানীক ৰিপ্ৰেজেণ্ট কৰিছে তাৰ পাছতে মষ্ট ইম্পৰ্টেণ্ট ব্ৰেণ্ডিং যদি আমি ব্ৰেণ্ডিং ইনভেষ্টমেণ্টৰ কথা ভাবোঁ যদি ব্ৰেণ্ডিং ইনভেষ্টমেণ্টৰ কথা ভাবোঁ তেনেহ'লে লোগোৱে এটা ভাইটেল ৰোল বা অতি প্ৰয়োজনীয় এটা ৰোল প্লে কৰে সেইকাৰণে আজি মই ইমানতেই প্ৰায় সামৰিম প্ৰথমটো হৈছে ভিজনৰ ষ্টেটমেণ্ট অতি দৰকাৰ কেনেধৰণে আপোনালোকে চিন্তা কৰিব মই অকণ আপোনালোকক ক'লোঁ দেন মিছন ষ্টেটমেণ্ট আপোনালোকে কেনেকৈ সৃষ্টি কৰিব তাৰপিছতে আপোনালোক গ'ল এণ্ড অবজেক্টিভছ আপোনালোকে কেনেকৈ সৃষ্টি কৰিব তাৰপিছতে আপোনালোকে টেগলাইন কেনেকৈ এটা বনাব তাৰপিছতে আপোনালোকে লোগো কেনেকৈ বনাব এইকেইটা হোৱাৰ পাছত আপোনালোকে এখন সংবিধান বনাব লাগিব মেম'ৰেণ্ডাম এছ'চিয়েশ্যন বুলি কোৱা হয় তাতে কেইজনমান মানুহ লাগিব যিকেইজন মানুহৰ যিটো সপোন দেখা হৈছে সেই সপোনটোত যাতে সকলোৰে সহমত থাকে তেনেকুৱা এটা মানুহ লাগিব এটা মানুহৰ গ্ৰুপ আৰু তাৰপিছত লাহে লাহে আপোনালোকে কাম কৰি আগবাঢ়ি যাব লাগিব সেইটো আন এটা ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু NGO যদি এটা আপোনালোকে ষ্টাৰ্ট কৰিব বিচাৰিছে যিসকল বন্ধুৱে আজি লাষ্ট কেইবাবছৰ ধৰি মোক লগ পাই পেলাই সুধি আছিল আশা কৰোঁ তেখেতসকলৰ যিটো উত্তৰ তাৰ উত্তৰৰ মই অকণ সমূহ হ'লেও উত্তৰটোৰ প্ৰশ্নটোৰ উত্তৰটো অকণ হ'লেও আগবঢ়াই থ'ব পাৰিলোঁ আৰু আশা কৰোঁ তেখেতসকল ছাকচেছ হওক দেন আৰু যদি আন কিবা সহায় কৰিব লাগে তেনেহ'লে আমি আছোঁ আপোনালোকে গুগল চাৰ্চ কৰক আৰু বিভিন্ন ধৰণৰ ভিডিঅ' পাব ভিডিঅ'সমূহ চাওক আৰু কেনেদৰে কৰিব আৰু ইয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এক্টবিলাক আছে কোনবিলাকে এক্টত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব কোনটো কামৰ কাৰণে কোনখন এক্টৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগিব আন এটা ভিডিঅ'ত মই এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম কিন্তু সপোন যেতিয়ালৈকে ঠিক নহ'ব যেতিয়ালৈকে মিছন ঠিক নহ'ব যেতিয়ালৈকে আপোনাৰ গ'লছ ঠিক কৰিব নোৱাৰিব যেতিয়ালৈকে আপুনি আপোনাৰ লোগো ঠিক কৰিব নালাগিব যেতিয়ালৈকে টেগলাইন ঠিক নহ'ব তেনেহ'লে যদি ফাৰ্ষ্ট লাইন ইনভেষ্টমেণ্ট বা আপুনি যদি এই কথাখিনিত আপোনালোকে ইনভেষ্ট নকৰে তেনেহ'লে পিছলৈ মানে হৈ থাকিব কামবিলাক কিন্তু বহুত লেহেমীয়া ধৰণে হৈ থাকিব চ' এইখিনি প্ৰথম বস্তু যদি শেষ কৰি থয় তেনেহ'লে পিছত এইখিনি কথাত মন নিদিয়াকৈ আপোনালোকে বেছিকৈ কামত মন দিব পাৰিব কেনেকৈ সমাজখনক আমি আগবঢ়াই লৈ যাব পাৰিম এতিয়া মই আজিৰ ভিডিঅ'টো মোৰ ইমানতে শেষ কৰিছোঁ আৰু মই সকলোকে ধন্যবাদ কৰিছোঁ আৰু যোনসকলে চাই মোৰ ভিডিঅ'টো ভাল পাইছে কাইণ্ডলি লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ইমানকৈ কৈ মোৰ ভিডিঅ'টো আজি মই শেষ কৰিছোঁ আৰু যদি কিবা মোৰ ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰিব থেংক ইউ